অসমৰ সমাজ জীৱনত ভলীবলৰ ইতিহাস বহু পুৰণি। স্বৰাজৰ আগেয়ে অসমৰ ভলীবল দলে খেলিছিল সৰ্বভাৰতীয় অলিম্পিক গেমছ। 1942 চনতে আৰম্ভণি সেই সোণসেৰীয়া যাত্ৰাৰ। অসমৰ ভলীবলৰ সোণসেৰীয়া যাত্ৰাত নিঃসন্দেহে মহানায়ক অভিজিত ভট্টাচাৰ্য। তেজপুৰীয়া ডেকা অভিজিত অসমৰ ভলীবলৰ বাবে মহাসম্পদ। অসমৰ ভলীবল ক্ষেত্ৰলৈ অভিজিত ভট্টাচাৰ্য এক আশীৰ্বাদ। অভিজিতে 1988 চনৰ 5 জানুৱাৰীৰ দিনটোত ভলীবল খেলিবলৈ লৈছিল। আৰম্ভণিতে বেডমিণ্টন খেলিছিল। ঘৰত আছিল খেলৰ সাংঘাতিক পৰিৱেশ। পিতৃ গংগাচৰণ ভট্টাচাৰ্য নিজেই আছিল এগৰাকী পাকৈত খেলুৱৈ। ভলীবল অভিজিত ভট্টাচাৰ্য আৰু ভলীবল এই দুটা ইটো আনটো সমৰ্থক বুলি ভবা যায়। আপুনি কি কয়? নিশ্চিতভাৱে ভলীবলৰ পৰা ওলাই যাব নোৱাৰোঁ আৰু কেতিয়াও, কাৰণ লাইফত যোনখিনি শিকিলোঁ, যোনখিনি পালোঁ, গোটেই বস্তুখিনি ভলীবলৰ পৰা পাইছোঁ। আজি যদি মোৰ ছোৱালীজনীয়ে যদি প্ৰথম পেঞ্চিলডাল লৈ লিখা আৰম্ভ কৰিছে বা প্ৰথমতে সৰুতে চেৰেলেক খাইছিলে, আৰু যদি মই ইয়ালৈ আহিব পাৰিছোঁ, মোৰ ল'ৰা ছোৱালী স্কুলত পঢ়িছে, চব ভলীবলৰ কাৰণে। আজি যদি মই কাৰোবাক দৰকাৰ সহায় কৰিব পাৰিছোঁ, সেইটোও ভলীবলৰ কাৰণে হয়। আৰু এই গোটেই বস্তুটোৰ পৰা মই ওলাই যাব নোৱাৰা হ'লোঁ। এতিয়া মই সোমাই পৰিলোঁ, আৰু ভলীবলটো যদি নাথাকে হয়তো মই মানে বেলেগ দিশত গুচি যাব লগা হ'ব, ইনচেন হৈ যাব লগা হ'ব। এতিয়া এই যে ভলীবলৰ প্ৰতি কেনেকৈ আকৰ্ষিত হৈছে? ভলীবল একচুৱেলি ঘৰত এটা খেলাৰ পৰিৱেশ যদিও আছিলে, কিন্তু স্পৰ্টছটো এজ এ প্ৰফেশ্যন বুলি ল'বৰ কাৰণে আমি গম পোৱা নাছিলোঁ। আৰু ঠিক সেইটো সময়তে তেজপুৰত এটা নতুন ইনডোৰ হল হৈছিলে। ইনডোৰ হলটোত আমি বেডমিণ্টন খেলিবৰ কাৰণে মোৰ আৰু বন্ধু এজন গৈছিলোঁ। তেতিয়া ঠিক আমি বেডমিণ্টন খেলি থাকোঁতে সেইটো সময়তে তেজপুৰত এজন কোচ আহিছিলে, ভলীবল কোচ এজন। তেখেত ট্ৰেকশ্বুট পিন্ধি পেলাই আহে, আৰু মই যিহেতু আমি জইণ্ট ফেমিলিত ডাঙৰ হৈছিলোঁ, ইমান স্মাৰ্ট নাছিলোঁ, আৰু অলপমান আগত আগশাৰী গৈ পেলাই কথা পতা চব ইমান নিয়ম নাছিলে। কিন্তু এদিন সেই ছাৰে, ভলীবলৰ ছাৰজনে মানে, আমি চবেই বেডমিণ্টনৰ ল'ৰাখিনি কাৰেণ্ট নোহোৱাৰ কাৰণে বাহিৰত ৰখি আছিলোঁ, আৰু ভলীবল চলি আছিলে। ছাৰে সিফালৰ পৰা মাতিলে, মানে এনেকৈ গ'লে মাতিলে। বাকী যোনখিনি অলপমান ল'ৰাখিনিক ছাৰক গুড মৰ্ণিং গুড ইভিনিং কৈ থাকে, সিহঁতি আগতে গ'ল ছাৰৰ ওচৰলৈ। মই অলপমান পিছফালে লুকাই আছোঁ। কৈছে নহয় সিটো বুলি কৈ পেলাই মোক লৈ আহিলে। আহি কিনাৰতে ভলীবলৰ বেঞ্চখনত বহালে। কৈছে যে তুমি ভলীবলত কি বুলি কয়, বেডমিণ্টনত কাৰ লগত জিকা? মই ছাৰ গৌতম, সীমান্ত, পাপু আছে, সিহঁতৰ হাৰি যাওঁ, বাকী চবৰ লগত জিকোঁ। কৈছে তুমি তেজপুৰতে যদি জিকিব নোৱাৰা, তুমি ইণ্ডিয়া লেভেলত গৈ পেলাই কি জিকিব পাৰিবা? তেতিয়ালৈকে মানে ইণ্ডিয়া লেভেল, অসম লেভেল আমি কেতিয়াও ভাবাই নাছিলোঁ। কৈছে তুমি যদি ভলীবল খেলা, তুমি তেতিয়াহ'লে মানে দিল্লী, বম্বে চাব পাৰিবা, ইণ্ডিয়ান টীমত খেলিব পাৰিবা। এই গোটেইখিনি কথা ছাৰে তাৰপাছত বহুতখিনি কথা ক'লে, কিন্তু সেইখিনি সোমোৱা নাই মোৰ মূৰত। বহুত দেৰি মূৰত ছাৰক মই এটাই প্ৰশ্ন সুধিছোঁ যে ছাৰ ফিজ কিমান? ছাৰে ক'লে যে তুমি বেডমিণ্টনত কিমান দিয়া? কৈছে ছাৰ মাহেকত 20 টকা। কৈছে ইয়াত তুমি মাহেকত 2 টকা দিলে হ'ব, বছৰেকত 25 টকা। তাৰপিছতে মই ভাবিলোঁ যে এইটো খেলাৰ কাৰণে বেডমিণ্টনৰ ফিজটো বহুত বেছি। সেইডোখৰত যেতিয়া ঘৰলৈ ঘূৰি আহিলোঁ, আহি পেলাই বাইদেৱে মোক স্পৰ্টছত খুব ছাপৰ্ট কৰে। বাইদেউ আহি পেলাই ক'লোঁ যে ছাৰ এজন আছে, ভলীবল খেলিব কৈছে। বাইদেউৰ প্ৰথম প্ৰশ্ন যে ফিজ কিমান? মই কৈছোঁ মাহেকত 2 টকা। কৈছে তেনেহ'লে এইটো খেলা, এইটোৱে ভাল হ'ব নেকি তোৰ কাৰণে? তাৰ পাছৰ পৰা ভলীবল আৰম্ভ কৰিলোঁ। কিন্তু পাছত মই গম পাইছোঁ, মানে ছাৰে, ভাগৱতী ছাৰে তেজপুৰত যেতিয়া পষ্টিং পাইছে, তেতিয়াৰ পৰা এটা সপোন আছিলে যে এজন মানে ইণ্ডিয়ান টিমৰ প্লেয়াৰ এজন ছাৰে উলিয়াব খুজিছে। আৰু সেইকাৰণে ছাৰে প্ৰত্যেক জোতাৰ দোকানত গৈছিলে, সুধিছিলে যে ইয়াত মানে তেজপুৰত 10 নম্বৰ জোতা পিন্ধা মানুহ কোন আছে? তাক গম পালে এজন আছে, এজন মোৰ দেউতা আছিলে। তাৰ ফালৰ পৰা ছাৰে আহি পেলাই মোক মানে স্পট কৰিছিল। তেজপুৰৰ ইনডোৰ হলত বেডমিণ্টন খেলি থাকোঁতেই দীৰ্ঘদেহী অভিজিতৰ ওপৰত চকু পৰিছিল প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতীৰ। ভলীবলৰ প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতীৰ আমন্ত্ৰণ নেওচিব নোৱাৰিলে। অভিজিত হ'লগৈ স্পাইকাৰ। অভিজিত ভট্টাচাৰ্যী বাকী ল'ৰা ছোৱালীবিলাকতকৈ অলপমান পৃথক ধৰণৰ আছিলে। তো দেখাটোও পৃথক আৰু কামে কাজেও পৃথক, অন্য ল'ৰা ছোৱালীৰ লগত নিমিলে। অন্য ল'ৰা ছোৱালীবিলাক বহুত দিন এবচেণ্ট থাকে ফিল্ডত, কিন্তু অভিজিত ভট্টাচাৰ্যী সেইটো নকৰে। অভিজিত ভট্টাচাৰ্যী সদায় ফিল্ডত আহে,
আৰু কেতিয়াবা মই নাহিলেও অভিজিত ভট্টাচাৰ্যজী আহিবই, তেনেকুৱা ধৰণৰ আছিলে। মুঠৰপতে মোৰ জীৱনত যিমান ল'ৰা ছোৱালী পালোঁ তাৰ ভিতৰত আটাইতকৈ ৰেগুলাৰ বুলি ক'বলৈ হ'লে অভিজিত ভট্টাচাৰ্যজী। মোক এছ'চিয়েশ্যনে প্ৰায় 50জনমান খেলুৱৈ দিছিলে, কিন্তু তেওঁবিলাকৰ হাইটটো বেছি নাছিলে। তো মই তেওঁবিলাকক প্ৰশিক্ষণ দি আছিলোঁ, দি থকাতে দেখিলোঁ যে আমি ৱৰ্ল্ড লেভেললৈ যাবলৈ অলপ কঠিন হ'ব। তো তেতিয়া দেখি পেলাই মই বিচাৰি আছিলোঁ, তেজপুৰৰে কথা মই বিচাৰি আছিলোঁ। তো এদিন ষ্টেডিয়ামৰ লাইটটো অফ হৈ গৈছিলে। তো লাইটটো অফ হৈ যাওঁতে তেতিয়া গোটেই ল'ৰা ছোৱালীবিলাক বাহিৰলৈ ওলাই আহিছিলে। তো তাৰ ভিতৰত মই এটা গ্ৰুপ দেখা পাইছিলোঁ। সেই গ্ৰুপটোত মানে অভিজিত ভট্টাচাৰ্যজী যথেষ্ট ওখ হৈ পেলাই ওলাই আছিল, একদম ধৰিব পৰাকৈ ওখ আছিল। তো তেতিয়া মই তেওঁক মাতিছিলোঁ দূৰৰ পৰা, প্ৰায় 20-30 মিটাৰ দূৰৰ পৰা তেওঁক মাতি আছিলোঁ, কিন্তু তেওঁ মোলৈ চাই আছে, কিন্তু তেওঁ নাহে। তো বাকী ল'ৰা ছোৱালীবিলাক মোৰ ওচৰলৈ আহি আছে এটা এটাকৈ। তাৰপিছত যেতিয়া চবকে মই নহয় বুলি ক'লোঁ, তো শেষত অভিজিত ভট্টাচাৰ্যজী আহিলে। তো তেতিয়া অভিজিত ভট্টাচাৰ্যজী আহোঁতে মই তেওঁক সুধিলোঁ যে তেওঁ বেডমিণ্টনত কাৰ লগত জিকে। তো তেওঁ যেতিয়া বেডমিণ্টনত পৰাজিত হৈছিলে, তেতিয়া তেওঁ সেই চেম্পিয়ন হোৱা ল'ৰাকেইটাৰ নাম ক'লে। তেতিয়া মই ক'লোঁ যে তুমি যদি তেজপুৰতেই যদি তুমি চেম্পিয়ন হ'ব নোৱাৰা, তেনেহ'লে তুমি ভাৰতৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত তুমি কেনেকৈ চেম্পিয়ন হ'বা? তো গতিকে তুমি ভলীবললৈ গুচি আহা। আৰু ছাৰক লগ পোৱাৰ পাছত গোটেই চিন্তাধাৰণা চব চেঞ্জ হৈ গ'ল। তাৰে প্ৰথম কথা শিকালে যে ছেক্ৰিফাইচ কৰিব লাগিব, তেতিয়াহ'লে আগবাঢ়িব পাৰিবা। দেশখন প্ৰথম। আৰু ঠিক তেনেকুৱা ধৰণকৈ ডাঙৰ ডাঙৰ সপোন দেখাব আৰম্ভ কৰিলে, ইণ্ডিয়াৰ কাৰণে খেলিব লাগিব। তাৰপিছতে প্ৰথম যেতিয়া সৰু বয়সত ইমান কোনোবাই ইণ্টাৰেষ্ট দিয়ে, তাৰপিছত সেইটো সময়ত আমি সেইটো ডাইৰেকশ্যনতে গুচি যাওঁ। আৰু তাৰপাছৰ পৰা ওলাব নোৱাৰা হ'লোঁ আৰু ভলীবলৰ পৰা। ভলীবলৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বৃত্তি লাভ কৰি গোৱালপাৰাৰ সৈনিক স্কুল পালেগৈ। তাত গৈ সুশৃংখল পৰিৱেশত খেলৰ যাত্ৰা চৰিলেহে 1992 চনত আন্তঃজিলা ভলীবলৰ বাবে তিতাবৰলৈ যাত্ৰা। দীৰ্ঘদেহী অভিজিতৰ সেয়াই আৰম্ভণি। 1990 চনৰ কথা। তেতিয়া আমি সৈনিক স্কুল গোৱালপাৰাত এডমিশ্যন ল'লোঁ। অভিজিত ভট্টাচাৰ্য একচুৱেলি আমাতকৈ মানে এবছৰ ছিনিয়ৰ আছিলে, কিন্তু তেখেতে আমি একে বেটছতে সোমালোঁ। মানে ক্লাছ 7ত সোমাইছে তেখেত, আমি ক্লাছ 6ত সোমালোঁ। বিৰাট শান্ত, বিৰাট ভাল স্বভাৱৰ ল'ৰা, মুখত কেতিয়াও মানে হাই পিটছত কথা নকয়, বিৰাট অমায়িক। অভিজিত দা বুলি মাতোঁ, কিন্তু একদম লগৰ আৰু আমি একদম মানে একেটা ৰুমতে আছিলোঁ, একদম লগৰ ল'ৰা নিচিনা থাকোঁ। তেখেতে ভলীবল খেলে, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা তেখেতে স্কুলত আহি জইন কৰিলে। আমিও ভলীবলত বিৰাট ইণ্টাৰেষ্ট আছিলে, গতিকে আমি একেলগে ভলীবল খেলা আৰম্ভ কৰোঁ। আৰু ছাইৰ কোচিং মানে স্কুলৰ ভিতৰতে ছাইৰ কোচিং চেণ্টাৰটো আছিলে, তাতে আমি একেলগে ৰাতিপুৱা গধূলি অনুশীলন কৰিবলৈ যাওঁ ভলীবলৰ। তাৰপিছত লাহে লাহে স্কুল টীমত আমি আমাৰ এটা স্কুল টীম আছিলে, বিৰাট ভাল খেলোঁ আমি। ভুৱনেশ্বৰত, আমি বিহাৰত, আমি ৱেষ্ট বেংগলত গৈ খেলি টুৰ্ণামেণ্ট জিকি একেলগে আহিছিলোঁ সেইটো সময়ত। পিতৃ মাতৃ বা ঘৰৰ অন্যসকলৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ আছিলে? আমাৰ দেউতাটো নিজে স্পৰ্টছমেন আছিলে, ফুটবল খেলিছিলে, ভলীবল খেলিছিলে। ঘৰত অলৰেডি পৰিৱেশ আছিলে আৰু বল এটা ঘৰত সদায় থাকে। মোৰ বাইদেৱে হকী খেলিছিলে আৰু সেইকাৰণে স্পৰ্টছৰ কাৰণে সাংঘাতিক এনকাৰেজমেণ্ট আছিলে। আৰু মই পঢ়া শুনাত মোৰ অলপ ইণ্টাৰেষ্টটো কম আছিলে, সেইকাৰণে জানে যে এই পঢ়া শুনাত হয়তো বেছি কৰিব নোৱাৰোঁ, খেলি পেলাই যদি কিবা এটা কৰিব পাৰে কৰক। কিন্তু সেইটো সময়ত স্পৰ্টছ এজ এ প্ৰফেশ্যন হিচাপে লোৱাটো কোনো সপোনতো ভবা নাই। তাৰমানে এজ এ প্ৰফেশ্যন ল'ব পাৰে যে, যেতিয়া মোৰ পৰীক্ষা থাকে আৰু মোৰ খেলা থাকে, মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছৰ কথা, তেতিয়া বাইদেউহঁতে কয় তই পৰীক্ষা দিবলৈ বহুত বছৰ পাবি, এইটো খেলাৰ সময়তো নাপাবি কেতিয়াও, তই খেল, পঢ়া শুনাৰ পাছত হ'ব। সেইটো এটা সাংঘাতিক ধৰণৰকৈ ছাপৰ্ট আছিলে বাইদেউহঁতৰ পৰা। আৰু মায়ে ইমান বস্তু বুজি নাপায়, যি ভাল লাগিছে মানে বেলেগ কাম কৰিব নালাগে, খেলাটো খেলি আছে ভাল। আৰু প্ৰথম যেতিয়া মানে চবেই ট্ৰেকছুট পিন্ধেতো, আমাৰ ট্ৰেকছুট নাই, লগৰ চবেই ট্ৰেকছুট পিন্ধি পেলাই আহে। তেতিয়া মায়ে আমাৰ মহিলা সমিতি স্কুলত প্ৰথম মানে সৰু চাকৰি এটা পাইছে। মহিলা সমিতি NGOৰ স্কুল হয় এখন, 150 টকা এটা মায়ে পায় দৰমহা। তেতিয়া প্ৰথম নে ছেকেণ্ড দৰমহাটো পাইছে। চবেই ট্ৰেকছুট পিন্ধিছে, মোৰো পিন্ধিব মন যায়।
তাৰপিছতে মায়ে কি কৰিলে প্ৰথম যোনটো দৰমহা পাইছে 150 টকা সেইটো বাইদেউক দিছে আৰু কৈছে যে ইয়াৰ কাৰণে ট্ৰেকচুট এযোৰ আনি দে সেই 150 টকাত সেইযোৰ লাইফৰ কিজানি মই প্ৰথম ট্ৰেকচুট কিনিছোঁ তাৰ পাছত ট্ৰেকচুট কিনিব লগা হোৱা নাই তাৰমানে গভৰ্ণমেণ্টে দিছে স্কুলে দিছে কোনোবাই চায়ে দিছে আজিলৈকে ছেকেণ্ডযোৰ ট্ৰেকচুট কিনা নাই আৰু সেই ট্ৰেকচুটযোৰ আছে এতিয়াও ঘোল নেকৰ ট্ৰেকচুট চেইন নাছিল আৰু আগৰ থাকে নহয় থৈ দিয়া আছে সেইযোৰে এযোৰ ট্ৰেকচুট কিনিছোঁ লাইফত আৰু সেইযোৰ মায়ে দিয়া ট্ৰেকচুট সৰুৰ পৰা তাৰ ভলীবল খেলা বহুত মন আছিলে যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁ সি মোতকৈ বহুত সৰু আছিলে সি যেতিয়া সৈনিক স্কুলৰ পৰা চিঠি লেখে মোলৈ সি তলত তাৰ নামটো নেলেখে সি লেখে ইণ্ডিয়ান ভলীবল টিম কেপ্টেইন সপোন তেতিয়া ক্লাছ 9-10 পৰাই আছিলে যে সি ইণ্ডিয়ান টিমত খেলিব বুলি আৰু হৈও গ'ল পিছত এই চিঠিখন মই এতিয়াও ৰাখি থৈছোঁ ই লগৰবিলাকক ক'লে তাহাঁতি ভবা নাছিলে খেলিব বুলি কোনেনো ভাবিব যে অসমৰ ল'ৰা এটা গৈ পেলাই ইণ্ডিয়ান টিম খেলিব বুলি কিন্তু তাৰ মনৰ ভিতৰত সোমাই আছিলে যে ইণ্ডিয়ান টিম সি খেলিবই আৰু 1995 চনত মহাৰাষ্ট্ৰৰ নিপ্পনীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদান তাৰ পিছৰ বছৰ মাকাওলৈ গৈছিল ভাৰতীয় স্কুল ভলীবল দলৰ সৈতে এছিয়ান স্কুল ভলীবলৰ বাবে ভাৰতে 5ম স্থান পালেও প্ৰতিযোগিতাত অভিজিতে পাইছিল শ্ৰেষ্ঠ ব্লকাৰৰ সন্মান 96 ইণ্ডিয়ান স্কুল টিম মাকাওত এই ইভেণ্ট সেই দিনবোৰ কেনেকৈ কৰা হয় কাৰণ সেইবাৰ শ্ৰেষ্ঠ লিফটাৰ ব্লকাৰ শ্ৰেষ্ঠ ব্লকাৰ বঁটাও পোৱা গৈছিল সেই দিনবোৰৰ কথা কওকচোন আমি অসমৰ পৰা চবেই ভাবি আছিলে যে এজন মানে কোনোবা যাব লাগে বা ছাৰহঁতে চবেই চেষ্টা কৰি আছিলে যেতিয়া প্ৰথমবাৰ ইণ্ডিয়ান টিমৰ কল পালোঁ পাটিয়ালাত আমি গৈছোঁ আমাৰ লগত অসমৰ আৰু এজন ল'ৰা আছিলে গণেশ হেৰি বুলি তেওঁ আৰু মই যেতিয়া গৈ পালোঁ পাটিয়ালাত দেখিছোঁ যে যোন চবৰ মানে স্পৰ্টছ ষ্টাৰত আমি ফটো দেখোঁ সেই প্লেয়াৰ্ছৰ পাটিয়ালাত ঘূৰি ফুৰিছে কেম্পাছত এইফালে গৈছে অমুক বোলে এইফালে পিটি উষা আছে বোলে কোনোবা ডাঙৰ ডাঙৰ প্লেয়াৰ্ছৰ বাৰু তেওঁলোকৰ সময়ত তাত গৈ পাই আমাক থাকিব জেগা দিলে তাত চিলেকশ্যন ট্ৰায়েল নেক্সট দিনাখনৰ পৰা হ'ব প্ৰথমবাৰ ইনডোৰ দেখা পাইছোঁ ভলীবল আগদিনাখন গধূলি গৈ পেলাই চাব গৈছোঁ কেনেকুৱা লাগে জুমি চাইছোঁ তাত টেৰাফ্লেক্স লগাই থোৱা আছে আমি আৰু সদায় মাটিতে খেলোঁ বলটো আমি সেই কস্কো নেভিয়া বল খেলোঁ তাত মিকাছা বল হয় ইণ্টাৰনেশ্যনেল বহুত চফ্ট হয় সেইচব বস্তু দূৰৰ পৰা দেখিছোঁ নেক্সট দিনাখন যেতিয়া ট্ৰায়েল আৰম্ভ হ'ব ৰাতিপুৱা সময়ত গৈছোঁ এগাল ল'ৰা ছোৱালী মানে কমচে কম ল'ৰা হেৰি 150-200 মান ল'ৰা মেক্সিমাম নৰ্থ ইণ্ডিয়াৰ পেৰেণ্টছ চব আহিছে আৰু আমাৰ কোনো নাই লগত আমি দুটা গৈছোঁ আৰু গোটেই মনত যোন চব ভাৱ সোমাইছে ইণ্ডিয়া খেলিব লাগিব ইণ্ডিয়ান টিমৰ ট্ৰায়েল প্ৰথমবাৰ 6-7 বছৰ 8 বছৰ ধৰি ট্ৰেইনিং কৰি পেলাই যেতিয়া তাত গৈছোঁ তাত মই জানো যে 2 বা 3টা বলহে মই চান্স পাম যদি সেইকেইটা মই বেয়া কৰি দিওঁ অসমৰ প্লেয়াৰ আজিলৈকেতো ধৰি লওক হিষ্ট্ৰী থাকে যদি কেৰেলাৰ প্লেয়াৰ এটা আহে পাঞ্জাৱৰ প্লেয়াৰ এটা আহে যদি খেলিব তেওঁলোকে গম পায় অসমৰ প্লেয়াৰটোক ইমান হেৰি নকৰে তো মই যেতিয়া গ'লোঁ তাৰপিছতে বহুত ল'ৰা আহিছে লাইন আপ কৰাইছে মই এটাই ভাবি গৈছোঁ যে মোৰ বেছি চান্স নাপাওঁ মই 3-4টা চান্স পাম তাতে হেৰি কৰিব লাগিব টিম ভগালে বেলেগ মই এটা টিমত আহিলোঁ এটা সোমাইছে মই ভাবি গৈছোঁ যে মানে যেতিয়া মই ট্ৰায়েলত গৈছোঁ মানে যাব সময় তেতিয়া আৰু আমাৰ গাড়ী চাড়ী নাই মই দেউতাই চাইকেলত যায় আৰু মই মানে ৰিক্সাত গৈছোঁ বাছ ষ্টেণ্ডত আৰু কথা চথা কম কোৱা হয় তেতিয়া দেউতাও ইমান কথা নকয় পাছফালে চাইছোঁ চাইকেল মাৰি দেউতাও আহি আছে আগতে টিকেটটো কৰাই দিব আৰু সেই কথা চব মনত বেকগ্ৰাউণ্ডত আহি থাকে তাৰপিছতে ভাগৱতী ছাৰৰ কথাটো আছেই অভিয়াছলি আৰু তেজপুৰ টিমৰ যিমান প্লেয়াৰ আছিলে চবেই বিচাৰিছিলে যে এটা প্লেয়াৰ আমাৰ ইণ্ডিয়ান টিমত যাওক আৰু চবেই ছেক্ৰিফাইচ বা এক্সাৰচাইজটো কোনোবাই কৰিব এই গোটেই চব ভিতৰত ইম'শ্যন মানে ইমান বেছিকৈ সোমাই আছিলে যেতিয়া প্ৰথম বলটোত যে এনেকুৱা জোৰছে মাৰিছোঁ হয়তো আজিলৈকে মই লাইফত এনেকুৱা জোৰছে বল মাৰি পোৱা নাই আৰু ক'ৰবাৰ ব্লকাৰ লাগি বল উফৰি ক'ৰবাত পাইছেগৈ পিছত 2টা বল মৰাৰ পিছত মোক তাৰ মানে যোনজন ট্ৰায়েল চিলেক্টৰ আছিলে বহুত কেইজন আছিলে মোক চেঞ্জ কৰিলে বহাই দিলে তো মই ভাবিলোঁ যে হয়তো মোক মানে এটা চান্স নিদিব বেলেগ দি দিব কিবা গ'ল মোৰ চান্স গ'ল তাৰপিছত নাই নেক্সট হাফত মেটচ হ'ল নাই দিয়া তাৰ নেক্সট হাফত আকৌ নেক্সট দিনাখন গ'লোঁ ৰাতিপুৱা সময়ত তেতিয়া অকণমান চান্স দিলে তাৰ ফাইনেল তাৰ নেক্সট দিনাখন আবেলি সময়ত আকৌ যেতিয়া হৈছে তেতিয়া টিম অকণমান স্পেচিয়েল টিম বনাইছে তাত আকৌ মোক সোমাইছে তাত সোমাওঁতে আকৌ পাৰফৰ্মেঞ্চ ভাল একচুৱেলি তেওঁলোকে হয়তো মোক 2টা শ্বটতে হয়তো আইডেণ্টিফাই কৰিলে লাষ্টৰ ফালে চান্স দিলে আৰু চিলেকশ্যন লিষ্টখন তাৰ নেক্সট দিনাখন ডিক্লেয়াৰ কৰিছে যেতিয়া আমি গৈছোঁ লিষ্টখন ডিক্লেয়াৰ হ'ব কৈছে যাৰ পাছপৰ্ট নাই আনিব যাব লাগিব তাত লিষ্টখন যেতিয়া ওলাওঁতে চবতকৈ 1 নম্বৰত নামটো পঢ়িছে মানে অভিজিত ভট্টাচাৰ্য তেতিয়াহ'লে মানে সেইটো কেনেকুৱা ধৰণৰ বস্তু হয় ইমান বছৰ ৰখি যোৱাৰ পিছত আপুনি প্ৰথম লিষ্টত 24টা আছে তাৰপিছত আকৌ শ্বৰ্ট লিষ্ট হ'ব কিন্তু মানে মই ভাবিছোঁ যে কেতিয়া মই PCOটোত যাওঁ ঘৰত খবৰটো দিওঁ তাৰমানে আৰু PCO তেতিয়া ফুল চাৰ্জ হয় 7টা-8টা লাগে হাফ চাৰ্জত যাব লাগিব ফোনটো উঠাই আমাৰ বৰ্তাহঁত চব থাকে মাহঁতে উঠাওঁতে বহুত 80 টকা বিল আহি যায় তাৰপিছত বাইদেউক ক'লোঁ চিলেকশ্যন হৈ গ'ল প্ৰথম দিছা 1 নম্বৰত নামটো আছে মোৰ
বাইদেউ কৈছে তোৰ নামটো অভিজিত নহয়, এই কাৰণে আছে কিজানি 1 নম্বৰত। মই কৈছোঁ নহয় মই খেলাৰ কাৰণে পাইছোঁ 1 নম্বৰত। যিয়ে নহওক সেই চব তাৰপিছত 2 মাহ কেম্প হ'ল, প্ৰথমবাৰ দলিল সিং কোচ আছিলে, তেওঁলোকৰ লগত খেলিলোঁ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভৰি থৈ অভিজিতে অনুভৱ কৰিছিল তেওঁ কিমান প্ৰতিভাৱান। 1998 চনত ভাৰতীয় ছিনিয়ৰ দলৰ জাৰ্চি প্ৰথমবাৰৰ বাবে পৰিধান কৰিছিল। পৰৱৰ্তী সময়ত অভিজিতে একেৰাহে 10 বছৰ ভাৰতীয় ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰি 22খন টুৰ্ণামেণ্ট খেলিছিল। লাভ কৰিছিল 5টা স্বৰ্ণসহ 8টা পদক। ভাৰতীয় দলক নেতৃত্ব দিয়াৰ বিৰল কৃতিত্বও আহৰণ কৰিছিল অভিজিতে। এনে কৃতিত্ব স্থাপনৰ বাবে অভিজিতে কৰিছিল অক্লান্ত পৰিশ্ৰম। কোৰ্টত প্ৰশিক্ষকে খেলিবলৈ নিদিয়াত অপেক্ষা কৰিছিল সুযোগলৈ। এদিন সেই বাধা আঁতৰিল, হৈ পৰিল নিয়মীয়া খেলুৱৈ ভাৰতীয় দলৰ। এই যে 24জনীয়া তালিকা প্ৰকাশ হ'ল, তাত প্ৰথম 1 নম্বৰতে নামটো, তাৰ পিছৰখিনি তাৰপাছত তাত 2 মাহ কেম্প হ'ল গোটেই টীমটোৰ লগত, আৰু প্ৰথমবাৰ এক্সপ'জাৰ পালোঁ কেনেকুৱা ধৰণৰ। তেতিয়া গম পালোঁ যে আমি অসমত যোনটো ভলীবল খেলি আছোঁ আৰু যোনটো ইণ্ডিয়া লেভেলত ভলীবল খেলে বা ইণ্টাৰনেশ্যনেলত, সেইটো আমি প্ৰায় 20-25 বছৰ পিছুৱাই আছিলোঁ। 2 মেন ৰিচেপশ্যন কেনেকৈ হয়, বহুত টেকনিকেল হেৰি আছে, নতুন নতুন বস্তু শিকিব পাৰিলোঁ। কিন্তু এই সৈনিক স্কুলৰ যোনটো বেকগ্ৰাউণ্ড, মানে হোষ্টেলত থকা চবৰ লগত মিক্স আপ হোৱা, সেইটোৱে তাত এটা সাংঘাতিক ধৰণকৈ সহায় কৰি দিলে। আৰু টিমৰ লগত টিম ডাইনেমিক্সটো সাংঘাতিক ধৰণৰ ডাইনেমিক্স এটা হয়, টিম গেম হয়। আপুনি কাৰণ ঘপককৈ আপোনাৰ ধৰি লওক ইফালৰ লিফটাৰটোৱে মোক উঠালেহে মই বলটো মাৰিব পাৰিম, চব ইণ্টাৰডিপেণ্ডেণ্ট হয়। এতিয়া মই ফাৰ্ষ্ট দিলে মাৰিব পাৰিম। তেনেকৈ হৈ ফাইনেল ছিলেকশ্যনলৈ আহিলে, আৰু ফাইনেল ছিলেকশ্যনটো যেতিয়া হৈছে তেতিয়া আমাৰ ঘৰত দুৰ্গা পূজা হয়, আৰু দুৰ্গা পূজাৰ ঠিক আগে আগে সেইটো সময়ত ছিলেকশ্যন চলি আছে, আৰু ইফালৰ পৰা বহুত কিবা কিবি হয়, একো চিনি নাপাওঁ। মোক আকৌ যোনজন কোচ আছিলে দলিল সিং ছাৰ, সাংঘাতিক মৰম কৰিছিলে। অসমৰ পৰা ল'ৰা এটা আহিছে আৰু খেলিব পাৰিছে এনেকুৱা, আৰু মোৰ হিন্দীটো ক'ব নোৱাৰিছিলোঁ ইমান ভালকৈ, এইটো খুব ফূৰ্তি পায় ভুলকৈ ক'লে। তাৰপিছত আমি ৰাতি ডিনাৰ কৰি থাকোঁতে ছাৰে মোক মানে ক'লে, ডিনাৰৰ পৰা মাতি আনিলে, টয়লেটলৈ লৈ গ'ল, সৰু কাগজ এখন মোৰ ইয়াত পকেটত ভৰাই দিলে। তাৰপিছত মোক কৈছে যে अभिजीत ये सिलेक्शन लिस्ट है, ये जितना प्लेयर का नाम है सबका पासपोर्ट रात को 11 बजे तक मुझे चाहिए। সেইটো বেলেগে গম পাব নালাগিব তাৰমানে, কাৰণ পাছপৰ্ট কেইখন ইমিগ্ৰেশ্যনৰ কিবা ভিজা চিজাৰ কাৰণে যাব, আৰু ৰিজাল্টটো তেওঁলোকে 2 দিন পাছত ডিক্লেয়াৰ কৰিব, কিবা হয়তো কাৰণ থাকিব পাৰে। এতিয়া ভাবি চাওক, গোটেই সপোন 8 বছৰৰ পৰা দেখি আছোঁ যে ইণ্ডিয়া খেলিব লাগিব, ইণ্ডিয়া টীমৰ ছিলেকশ্যন লিষ্টখন ইয়াত ভৰাই দিছে মোক, আৰু কৈছে যে চবৰ পাছপৰ্ট মই কালেক্ট কৰিব লাগিব, আৰু তাৰপিছত কৈছে যে তই এতিয়া ভাত খাগৈ। কোনে ভাত খাব পাৰিব? তাৰপিছত গোটেই গা চা মই হিলি, হয়তো ঠাণ্ডাত অলপ নৱেম্বৰ মানত ঠাণ্ডাই হৈ যায়, অক্টোবৰ নৱেম্বৰ, মই হিলি গৈছোঁ তেতিয়া। তাৰপিছত মই আকৌ গৈ পেলাই লিষ্টখন বেলেগকৈ চাইছোঁ, এটা ল'ৰাক বেলেগকৈ কনভিন্স কৰিছোঁ। এই গোটেই বস্তু চব হয়তো মই কৈছোঁ ন, সৈনিক স্কুলৰ বেকগ্ৰাউণ্ডে হেল্প কৰিছে। হয়তো চবকে কওঁ, তই এইখন তোৰ ছিলেকশ্যন আছে কিন্তু কাকো ক'ব নোৱাৰিবি, পাছপৰ্টখন লাগে, তই অমুক জেগাত তাৰ তলত থৈ আগৈ, ইটোক কওঁ তোৰ তাত বিচনাৰ তলত তই থৈ আগৈ। চব মই 11টা বজাৰ ভিতৰত গোটেইখন পাছপৰ্ট কালেক্ট কৰি পেলাই ছাৰক দিছোঁ। ৰাতি সেইখন গৈছে মানে ভিজা চিজাৰ কাৰণে। তাৰ পাছত লিষ্টখন ডিক্লেয়াৰ হৈছে। লিষ্টখন যেতিয়া ডিক্লেয়াৰ হৈছে, মই তেতিয়া পূজাৰ 10মী নে 9মীৰ দিনাখন ঘৰত চব আছে। বহুত ডাঙৰ পূজা হয় আমাৰ, 150 বছৰ পৰা ঘৰত পূজা, এতিয়া 150 বছৰমান হ'ব হ'ল আৰু পূজা চলি আছে। যেতিয়া চবেই খবৰটো পাইছে, তেতিয়া মানে দেউতাহঁতৰ কাৰণেও ধৰি লওক সৰু বিৰাট হেৰিৰ সময়, আৰু মোৰ তাৰমানে কি, মই নিজে খেলিম কাৰণে ভাল হেৰি থকা নাই, কিন্তু দেউতাহঁতে মাহঁতে যে ফূৰ্তি পাইছে, চব মানুহখিনিয়ে ফূৰ্তি পাইছে, ভাগৱতী ছাৰে ফূৰ্তি পাব, সেইটো কাৰণে বেছি ভাল লাগিছে। এই যে মাকাওত যে তাৰপিছত গৈ শ্ৰেষ্ঠ ব্লকাৰৰ সন্মান, শ্ৰেষ্ঠ ব্লকাৰৰ বঁটা পাইছে, সেই বিষয়ত একচুৱেলি এইটো মানে এজ এ এৱাৰ্ড তেওঁলোকে নিদিয়ে, ৰেংকিং দিয়ে, তেওঁলোকে ৰেংকিং হয়। আৰু মাকাওত যাওঁতে প্ৰথম সেইটো এক্সপিৰিয়েঞ্চ, প্ৰথমবাৰ ফ্লাইটত উঠিছোঁ, প্ৰথমবাৰ 5-star হোটেলত যাব পাইছোঁ, কেনেকৈ চাবি খোলে চব একো নাজানো, তাৰ গোটেই পৰিৱেশ বেলেগ ধৰণৰ হয়। সেই পৰিৱেশটোৰ লগত ছেটেল হওঁতে একচুৱেলি আমি অলপ সময় লাগি যায়। ডাঙৰ ইনডোৰ আহিছে, মানুহ ভৰ্তি হৈছে, আৰু তাত মই এটা বস্তু মানে মই লগত সদায় কেৰি কৰিছিলোঁ, এনে অসমখনক যাতে চবেই জানক, সেই বস্তুটো মই খুব মনৰ ভিতৰত এতিয়াও থাকে, তেতিয়াৰ পৰা আছিলে। আৰু এইটো ভাগৱতী ছাৰে হয়তো সোমাই দিয়া বস্তু হয়। যেতিয়া সৰু সৰু ল'ৰা ছোৱালী অট'গ্ৰাফ ল'বলৈ আহে নহয়, সেই অট'গ্ৰাফখনত মই মানে মৰমৰে অভিজিত বুলি লিখোঁ, অসমীয়াত লিখোঁ, উইথ লাভ অভিজিত। তাতে অসমীয়া আমাৰ সেইখিনি যাতে তাতো ক'ৰবাত সোমাই যাওক, তাৰমানে সেইখিনি বস্তু আছিলে। তাৰ পাছত খেলা আমি খেলি গ'লোঁ, এখন কোৰিয়াৰ লগত আমি ক্ৰুচিয়েল খেলা এখন হাৰিলোঁ 5 ছেটত, সেইকাৰণে আমি 5th প্লেচ আহিলোঁ। কিন্তু মোৰ ব্লকিংটো আগৰ পৰা অলপমান এটেকিঙতকৈও বেছি ভাল আছিলে, সেইকাৰণে মোক বেছি চান্স পাইছিলোঁ মই। আৰু ৰেংকিংটোত যোন চব ৰেংকিং হেৰি আহে ছিকুৱেঞ্চিঙত, তাত ছেকেণ্ড বেষ্ট ব্লকাৰ মানে যাৰ ৰেংকিং আছে, তাতকৈ মোৰ বহুত এভাৰেজটো বেছি ভাল আছিলে। কিন্তু মই ভবা নাই যে এনেকুৱা টাইপৰ এটা হৈ আছে। যেতিয়া ফাইনেল লিষ্টখন ওলাই, তেওঁলোকে চাৰ্টখন দিয়ে, তেতিয়া মোক দলিল ছাৰে আহি কৈছে যে মানে
रैंकिंग बेस्ट। वो एक बहुत ही अच्छे प्लेयर भी है और बहुत ही अच्छे ह्यूमन बीइंग भी हैं और मैं जानता हूँ उनको पर्सनली भी। और वो आसाम में भी वॉलीबॉल को अच्छा करने के लिए डेली डे बाय डे मतलब सोचते रहते हैं कि मैं कैसे यहाँ पे अच्छा कर सकता हूँ, कैसे यहाँ से नया नया टैलेंट लेके आ सकता हूँ। और वो बहुत ही ज़्यादा मेहनत कर रहे हैं इसके लिए। और उन्होंने आसाम वॉलीबॉल मिशन 100 भी चलाया था और वो भी काफ़ी सक्सेसफुल रहा है। और बेसिकली वो ध्यान दे रहे हैं कैसे मैं ग्रास रूट लेवल पे काम कर सकता हूँ। केबाटाओ राष्ट्रीय आंतरराष्ट्रीय पदक एने धৰণৰ सफलता ভলীবলত কি ভাবে? ভাল লাগে আৰু এটা ফুলফিলিং এক্সপিৰিয়েঞ্চ আৰু। কিন্তু যদি মই আকৌ এই পদকখিনি লৈ পেলাই আকৌ ৰখি যাওঁ তেতিয়াহ'লে এইটোৰ তাৰ কোনো ভেলু নাই। এইখিনিয়ে যদি আৰু সৰু সৰু ল'ৰা ছোৱালীক ইনস্পায়াৰ কৰিব পাৰে আৰু যদি সপোনটো এইটো যাতে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে ভলীবল খেলিব লাগে, গাঁৱে ভূঞে ভলীবল হ'ব লাগে আৰু এই মেডেলকেইটাই তেওঁলোকক ইনস্পায়াৰ কৰিব লাগে। কাৰণ ভলীবলে গাঁৱৰ গোটেই পৰিৱেশটো চেঞ্জ কৰি দিব পাৰে। কম খৰচীয়া 2000 টকা তাত আপুনি ভলীবল কোৰ্ট এখন আৰম্ভ কৰিব পাৰে। বল এটা 800 টকা লয়, নেট এখন 700 টকা লয়, দুডাল বাঁহৰ পল, খেলা আৰম্ভ কৰক। কিন্তু যোনটো পৰিৱেশ সৃষ্টি কৰে, যোনটো এনাৰ্জি তেওঁলোকৰ ইয়াত লগায় আৰু যোনটো হেল্থটো ভাল ৰাখিবৰ কাৰণে কয় আৰু এনেকুৱা এটা খেলা জাম চব বস্তু লাগে এইটো খেলত। সেইকাৰণে মই ভাবোঁ যে পদককেইটা তেতিয়াহে কামত আহিব যেতিয়া বহুতখিনি ল'ৰা ছোৱালী ইনস্পায়াৰ হ'ব ইয়াৰ পৰা। তেনেই সৰল অত্যন্ত বিনয়ী ভেম অহংকাৰ যেন তেওঁৰ অভিধানত নাই। ভলীবলৰ মাজেৰে সৰগ ৰচে তেওঁ। সেইবাবেই অভিজিতে গঢ় দিছে ৰেঙনি ভলীবল একাডেমী। অসমত আৰম্ভ কৰিছে ভলীবল মিছন 100। ইয়াৰ বাবে তেওঁ প্ৰেৰণা পাইছে পত্নী প্ৰিয়ংকাৰ আৰু ভগ্নীৰ। এই যে অভিজিত ভট্টাচাৰ্যৰ যিটো উত্থান ভলীবলত অসমৰ ক্ৰীড়া ক্ষেত্ৰত, এই ক্ষেত্ৰত তেওঁৰ পত্নীও নিজে ভলীবল খেলুৱৈ আছিলে, তেওঁৰ প্ৰভাৱ কিমান? বহুত বেছি প্ৰভাৱ। তাই নিজেই ভলীবল প্লেয়াৰ আছিলে। আমাৰ নিজৰ ছোৱালীজনীক সেইকাৰণে তাই ক'লে, তাইৰ আইডিয়া হয় এইটো ইনফেক্ট, যে তাইৰ নামটো আমি ভলী ৰাখিম যাতে ভলীবলটো আমাৰ মাজত সোমাই থাকে সদায়। আৰু তাই এইটো কথা গম পাই যে মই ভলীবলৰ কাৰণে বেছি পাগল। সেইকাৰণে তাই বেকআপত যিমান হয় গোটেই ঘৰৰ দায়িত্ব, মানে গাড়ীখন ছাৰ্ভিচিং কৰাৰ পৰা, বজাৰ কৰাৰ পৰা, ল'ৰা ছোৱালী এডমিশ্যন দিয়াৰ পৰা, ফিজ দিয়াৰ পৰা চব তাই চায়। তাই জানে যে মই ভলীবল মানে এইফালে লাগি আছোঁ, সেইফালৰ পৰা মোক পূৰা তাই ফ্ৰী কৰি দিছে। আৰু যিহেতু তাই নিজেই ভলীবল প্লেয়াৰ আছিলে আৰু তাই গম পাই যে মই চব বস্তু যি পাইছোঁ ভলীবলৰ কাৰণে পাইছোঁ চাকৰিৰ পৰা, তাইৰ বহুত বেছি এনকাৰেজিং ছাপোৰ্ট আছে। অভিজিত ভট্টাচাৰ্য এই নামটো আচলতে অসমৰ ভলীবলৰ কাৰণে এটা বেলেগ হেৰি কেৰি কৰে, এটা বেলেগ ৱেইট কেৰি কৰে। অভিজিত ভট্টাচাৰ্য অসমৰ ভলীবলৰ আটাইতকৈ শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ উপৰিও তেওঁ এজন আমি যাক ক'ব পাৰোঁ যে এটা সঁচা অৰ্থৰ খেলৰ নেতা তেওঁ। কাৰণ অভিজিত ভট্টাচাৰ্যই তেওঁ খেলৰ ভলীবলৰ জৰিয়তে নিজৰ পৰিচয় বনোৱাৰ উপৰিও অসমৰ ভলীবলক আগবঢ়াই নিয়াত তেওঁৰ আটাইতকৈ ডাঙৰ ভূমিকা এটা আছে বুলি মই ক'ব বিচাৰোঁ। কাৰণ আমাৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা খেলুৱৈসকলক প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে ভলীবলক এখন মঞ্চ দিয়াৰ কাৰণে অভিজিত দাই যি ধৰণে এটা প্ৰয়াস কৰিছে, গতিকে তেওঁ শ্ৰেষ্ঠ খেলুৱৈ, লগতে এজন শ্ৰেষ্ঠ খেলুৱৈ সংগঠক বুলিও মই ক'ব বিচাৰোঁ। অসমৰ এই উঠি অহা প্ৰজন্ম কি ক'ব আপুনি? একচুৱেলি গোটেই লাইফটোত স্পৰ্টছটো এটা বহুত গুৰুত্বপূৰ্ণ মানে ইম্পৰ্টেণ্ট পাৰ্ট এটা প্লে কৰে। মানে মনটো ভাল কৰি ৰখা, চবৰ লগতে মিলোৱা, এইচব যোন চব MBA ক্লাছত যে শিকায়, লিডাৰশ্বিপ, গ্ৰেটিটিউড, টিম বিল্ডিং, কিবা কিবি বহুত বস্তু শিকায় নহয়, ইংলিছৰ ডাঙৰ ডাঙৰ ৱৰ্ড থাকে। সেই চব আমাৰ যিমান প্লেয়াৰ আছে চবৰ ভিতৰত এনেই সোমাই আছে। ক'ৰবাত সোমাই দিয়কচোন আপুনি, চব স্পৰ্টছমেনে চব বস্তু মেনেজ কৰি ল'ব। কিহৰ কাৰণে? সেই স্পৰ্টছমেন স্পিৰিট যদি প্ৰত্যেকজন ইণ্ডিভিজুৱেল, প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত থাকে নহয়, এই সমাজখন একদম ধুনীয়া এখন সমাজ হৈ যাব, মানে একো দিগদাৰেই নহ'ব। আৰু লাইফত সৰু সৰু কথাত মানে ফেমিলি লাইফত হওক, ঘৰখন ঠিককৈ ৰাখিব হওক, তাতো স্পৰ্টছমেন স্পিৰিটে কাম আহিব। দোকানত কিনিব যাওক কিবা এটা, দোকানীজনৰ লগত কথা পাতাত তাতো স্পৰ্টছমেন স্পিৰিটে কাম কৰিব। ক'ৰবাত সৰু এক্সিডেণ্ট এটা হৈছে, গড়বড় হৈ গৈছে, কোনোবাই মাৰপিট কৰিব আহিছে, তাতো আপোনাৰ স্পৰ্টছমেন স্পিৰিটে কাম দিব। ক'ৰবাত ক্ৰিটিকেল চিটুৱেশ্যন ফচি গৈছে, ক'ৰবাত বেমাৰ আছে, তাতো আপুনি সদায় সেই পজিটিভ এটিটিউড ল'ব। সেইকাৰণে স্পৰ্টছটো অকল প্ৰফেশ্যন হিচাপে নহয়, এনেও কৰিব লাগে। মানে হেল্থ ৱাইজ আপুনি ভাল থাকিব, আপোনাৰ মাইণ্ড ভাল থাকিব। সেই চাৰিওফালৰ পৰা স্পৰ্টছটোৱে আপোনাক এজন ভাল মানুহ হ'বৰ কাৰণে সহায় কৰিব একচুৱেলি। ভলীবলৰ তাৰকা তেজপুৰীয়া ডেকা অভিজিত ভট্টাচাৰ্য সকলোৰে মৰমৰ চুবুল, অসমৰ ক্ৰীড়াগাথাৰ এক প্ৰজ্বল তাৰকা, নিশ্চিতকৈ অসমৰ উঠি অহা প্ৰজন্মৰ আইডল, অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ তুলনাবিহীন চৰিত্ৰ।